নমস্কাৰ আপোনালোক সকলোলৈকে আজি এই প্ৰেছ মিটলৈ কোঅপাৰেশ্যন কৰাৰ কাৰণে আপোনালোক সকলোকে আমি ধন্যবাদ জনালোঁ। এই প্ৰেছ মিটটো আমি কল কৰিছোঁ এডভান্টেজ আছাম 2.0 এইটো সময়ত আমাৰ চিফ মিনিষ্টাৰৰ এটা নিউজ ক্লিপিং আমি পাইছিলোঁ, এইটো কি ভিডিঅ' ক্লিপিং পাইছিলোঁ। তেখেতে কৈছে মাটি আছে অসমৰ উন্নতিৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাক আহিবলৈতো ৰেডি আছে, কিন্তু ইয়াত মাটি লাগিব। মাটি আছে আমাৰ খালি আৰু ডিমা আছে, আৰু উইদিন 15 days আমি আম্বানীক মাটি দিবলৈ CBG কাৰণে নেপিয়াৰ গ্ৰাছৰ খেতি কৰিব। এতিয়া আমাৰ কথাটো হ'ল আমি ডেভেলপমেণ্ট বিৰোধী নহয়, we are not averse of development, কিন্তু ডেভেলপমেণ্টটো আমাৰ ইয়াৰ যিটো ইণ্ডিজিনাছ ট্ৰাইবছবিলাকৰ ইণ্টাৰেষ্ট এক্সপেঞ্চত হোৱাত ডেভেলপমেণ্ট হোৱাটো আমি নিবিচাৰোঁ। আৰু আম্বানীয়ে যেতিয়া আহিব, আম্বানীয়েতো এবিঘা দুবিঘা মাটি নলয়, আম্বানীটো এবিঘা দুবিঘা মাটি নলয়, এইটো হাজাৰ হাজাৰ বিঘা মাটি ল'ব। কিন্তু কাউন্সিলে নিজে জানে নে নাজানে এই কথা। কাৰ্বি আংলঙত এতিয়া মাটি কিমান আছে? 10,434 স্কোৱাৰ কিলোমিটাৰৰ ভিতৰত কাৰ্বি আংলঙৰ মাটি কিমান আছে? সেইটো কাগজে কলমে আছে। এইটো 10,434টো কাগজে কলমে আছে, আৰু মই সেইটোও কোৱা নাই। এইটো 10,434 স্কোৱাৰ কিলোমিটাৰ আছে নে নাই সেইটো নাজানো, কিন্তু ইয়াৰ ভিতৰতে ফ্ৰী লেণ্ড কিমান আছে, ফ্ৰী লেণ্ড কিমান আছে সেইটো জানে নে নাজানে আমাৰ কাউন্সিলে। আৰু ইয়াৰ বাহিৰেও এই যিটো প্লান আহিব, যিটো CBG প্লান আহিব, ইয়াত আহিলে আমাৰ ইয়াত তাৰ ইম্পেক্টটো কেনেকুৱা হ'ব সেইটো কথা কাউন্সিলে চিন্তা কৰিছেনে নাই মই নাজানো, কাউন্সিলৰ অথৰিটিবিলাকে। গতিকে অসমৰ উন্নতি হওক, অসমৰ উন্নতি হ'লে আমাৰো উন্নতি হ'ব, কিন্তু এই উন্নতিটো আমাক ডুবাই পেলাই উন্নতিটো হ'ব নালাগে। গতিকে এইটো আম্বানীক মাটি দিয়াৰ কথাটো আমি অপ'জ কৰিছোঁ, আজি অপ'জ কৰিছোঁ, কালিও কৰিম আৰু কৰি থাকিম। আম্বানীক মাটি দিয়াটো আমি নিবিচাৰোঁ। ইয়াৰ বাহিৰেওতো আৰু বহুত কিবা কিবি আহি আছে। এতিয়া অইল পাম্প আহি আছে, অইল পাম্পৰ কাৰণেতো সিদিনা ইউনিয়ন মিনিষ্টাৰ আহি পেলাই চব কথা ঠিক ঠাক কৰি থৈ গৈছে, কিন্তু অইল পাম্পটো কেনেকুৱা সেইটো কথা আমি আমাৰ মানুহবিলাকে, আমাৰ লিডাৰবিলাকে আজিলৈকে চিন্তা কৰা নাই। ফৰেষ্টমেন অফ ইণ্ডিয়া যিটো যাদৱ পায়েং কৈছে অসমৰ কাৰণে সেইটো ভাল নহয়। আৰু মিজোৰামে এইবোৰ এৰি আছে, নাগালেণ্ডে এইটো আবাণ্ডন কৰি আছে, বাকীবিলাক। গতিকে ইয়াত এইটো সময়তে যদি আহে তেনেহ'লে সেই নেপিয়াৰ খেতি কৰিবলৈ আৰু এইটো খেতি কৰিবলৈ অইল পাম্প খেতি কৰিবলৈ কিমান মাটি আছে ইয়াত, এইটো কথা কাউন্সিলে ৰাইজক জনোৱাটো ভাল। আৰু আম্বানীক যিটো আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিটো মাটি দিয়াৰ কথা, উইদিন 15 days আমি মাটি দি দিম কাৰ্বি আংলঙত কৈছে। কাৰ্বি আংলঙত সেইটো আমি অপ'জ কৰিছোঁ, এতিয়া আজিও অপ'জ কৰিছোঁ, কালিও অপ'জ কৰিম। এইটো আমি মানিব নোৱাৰোঁ, এইটো একচেপ্ট কৰিব নোৱাৰোঁ। আৰু এটা গোটেই ডিটেইলছটো এতিয়ালৈকে ৰাইজক জনোৱাই নাই। যিমান ষ্টেক হোল্ডাৰ্ছ আছে সেইবিলাক জনোৱা কাউন্সিলে। কেনেধৰণৰ এগ্ৰিমেণ্ট হৈছে, কি হৈছে সেইটো এতিয়ালৈকে জনোৱা নাই। এতিয়া চাবলৈ গ'লে কি আছে, আমি মাটি দিলে বোলে এমপ্লয়মেণ্ট হ'ব, এমপ্লয়মেণ্ট জেনেৰেট হ'ব। আমাৰ মানুহবিলাক কিমান এমপ্লয়েবল সেইটো কথা প্ৰথমতে চিন্তা কৰিব লাগিব। সেইবোৰ প্লাণ্টত কাম কৰিবলৈ আমাৰ মানুহবিলাক এমপ্লয়েবল হয় নে নহয়। এতিয়া আমাৰ CCI ফেক্টৰী আছে বোকাজানত, তাত আমাৰ কাৰ্বি আংলঙৰ কিমান মানুহ আছে। কাৰ্বি লাম্পি হাইড্ৰ' প্ৰজেক্টৰ আমাৰ মানুহবিলাক কিমান আছে। গতিকে এই সকলোবোৰ চিন্তা। আৰু ইয়াৰ আগত ইয়াতে কেইদিন এইটো আকৌ হৈছে 18,000 বিঘাছ অলৰেডি এইটো APDC চ'লাৰ প্ৰজেক্ট, চ'লাৰ প্লাণ্টৰ কাৰণে, চ'লাৰ প্ৰজেক্টৰ কাৰণে। গতিকে এই গোটেইখিনি মাটি দিয়াৰ পিছত থাকিব কি, মানুহবিলাক থাকিবলৈ, খেতি কৰি খাবলৈ কি থাকিব।
এতিয়া সেইবোৰ এই গোটেইবিলাক কথা আমাৰ কাউন্সিলৰ অথৰিটি ভেহিকল পাৰ্টিকুলাৰলি আমাৰ CM ডাঙৰীয়ে ভালকৈ আলোচনা কৰি ভালকৈ চিন্তা কৰি এক্সপাৰ্টবিলাকৰ লগত আলোচনা কৰি 10 বাৰ চিন্তা কৰি পেলাই এই ষ্টেপটো ল'ব। এতিয়া সেইদিনা জিলামছত এভিকশ্যন হৈছে, কিন্তু ইফালে দলদলি ৰিজাৰ্ভত কিমান মানুহ সোমাই আছে এইটোতো দেখা নাই। আমাৰ এই লাংমিলিৰ ওচৰতে গোটেই চেগুন কাটি পেলাই তাতে গাঁও এখন পাতিলে, ওচৰত বিট অফিচ আছে, সিহঁতে গমেই পোৱা নাই। গতিকে এনেকৈ চলিলে কিয় কাৰ্বি আংলংখন শেষ হ'বলৈ আৰু বেছি দিন নালাগে। গতিকে আমি আমাৰ সমূহ পাৰ্টিকুলাৰলি কাৰ্বি জনগোষ্ঠীক আমি আপোনালোকৰ থ্ৰুদি আপিল কৰিছোঁ যাতে এই আম্বানীক মাটি দিয়াটো নেপিয়াৰৰ খেতি কৰাটো 10 বাৰ ভাবি চিন্তা কৰাৰ পিছতে কিন্তু অৰ্গেনাইজেশ্যনবিলাককো আমি হেৰি কৰিছোঁ। এতিয়া কোনো অৰ্গেনাইজেশ্যনে আজিলৈকে মাত এষাৰ মাতা নাই, আৰু এই অৰ্গেনাইজেশ্যনবিলাক যদি এই জিলাখনৰ স্বাৰ্থৰ কাৰণে, এই জিলাখনৰ আদিম অধিবাসীৰ কাৰণে চিন্তা কৰা যিমানবিলাক সংগঠন আছে, এই সংগঠনবিলাকক এইটোৰ ওপৰতে মাত মাতিবলৈ আমি আপোনালোকৰ এই সংবাদ মেলৰ যোগেদি আমি আপিল